আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অহাকালি 40 লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰী ধন। তো কোনবোৰ মানুহে অহাকালি চৰকাৰী ধন লাভ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ CMO আছামৰ ফালৰ পৰা কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অনুষ্ঠিত সংবাদমেলত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি অৰুণোদয় 3.0 আঁচনিখন ছেপ্টেম্বৰ মাহৰ পৰা ৰূপায়ণ কৰাৰ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই আঁচনিখনে অসমৰ 40 লাখ দুখীয়াসকলক লাভান্বিত কৰিব, 40 লাখ হিতাধিকাৰীসকলক লাভান্বিত কৰিব। CM Dr. Himanta Biswa Sharma announced that Arunodaya 3.0 will roll out in September 17 this year, coinciding with the Honorable Prime Minister Sri Narendra Modi's birthday. তো ইয়াতে কোৱা অনুযায়ী অহাকালি হ'ল 17 ছেপ্টেম্বৰ তাৰিখ। অহাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন। তো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহাকালি অৰুণোদয় 3.0 আঁচনি মুকলি কৰিব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত অহাকালি অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা সোমাই দিব। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল তেন্তে আপোনাৰ বেংক একাউণ্টত অহাকালি অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা সোমাই যাব। তো আজি ইমানেই।